মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজৰ পৰা গালিগালাজ প্ৰিয় নবীক গালিগালাজ দিয়াৰ পিছতো জাঙুৰ খাই উঠিছে সংখ্যালঘু দল সংগঠন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন থকা ফেচবুক পেজৰ পৰা গালিগালাজ দিয়াৰ পিছতে থানাত দাখিল কৰে এজাহাৰ। মুখ্যমন্ত্ৰীৰ ফটো সংলগ্ন থকা ফেচবুক পেজৰ পৰা অশ্লীল শব্দৰে গালিগালাজ দিয়ে প্ৰিয় নবী হজৰত মহম্মদক। হিমন্ত বিশ্ব শৰ্মা ছাপোৰ্টাৰ্ছ নামৰ ফেচবুক পেজৰ পৰা অশ্লীল শব্দৰে গালি দিয়ে প্ৰিয় নবী হজৰত মহম্মদক। তাৰ পিছতে জাঙুৰ খাই উঠিছে হুচাই জিলা আমচু। হিমন্ত বিশ্ব শৰ্মা ছাপোৰ্টাৰ্ছ নামৰ ফেচবুক পেজটি আমচুৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে ডবকা থানাত দাখিল কৰে এজাহাৰ। ঘটনা সংক্ৰান্তত উচিত তদন্তৰ দাবী জনাইছে আমচুৱে। ঘটনাৰ লগত জড়িত থকা দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনায়। হিমন্ত বিশ্ব শৰ্মা CM অফ আছাম ছাপোৰ্টাৰ্ছ নামৰ এটা ফেচবুক পেজৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদক অতি নিম্ন ভাষাৰে অতি অশ্লীল ভাষাৰে অপমান কৰিছে, যিটো সভ্য সমাজত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। যিটো ভাষা আমি সামাজিক মাধ্যমতে হওক বা অন্যান্য মাধ্যমত আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, এনেধৰণৰ এক বেয়া ভাষাৰে তেখেতক অপমান কৰিছে, যাৰ ফলত এটা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত পৰিছে। এটা কথা স্পষ্ট, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি এই পেজৰ জৰিয়তে এনেধৰণে এটা ধৰ্মক আক্ৰমণ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰি জাতি জনগোষ্ঠীৰ হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ এক চেষ্টা এটা দুষ্ট চক্ৰ কৰিবলৈ উঠি পৰি লাগিছে। আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত দিনত ইছলাম ধৰ্মাৱলম্বী লোকসকলক মিয়া শব্দৰে বিভিন্ন ধৰণে অপমান কৰা পৰিলক্ষিত হয়, যাৰ পৰিপ্ৰেক্ষিতত হয়তো এটা দুষ্ট চক্ৰ এনেধৰণৰ এক কাৰ্যকলাপ সংঘটিত কৰিবলৈ পালে, যিটো অত্যন্ত বেয়া কাৰ্যকলাপ। আৰু এনেধৰণৰ কাৰ্যকলাপে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৈৰ্যৰ সীমা ছিঙি যাব, ধৈৰ্যৰ বান্ধ ছিঙি যাব। আৰু এই ধৰণৰ কাৰ্যকলাপৰ ফলত হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লাগিবও পাৰে, যাৰ বাবে আমি আমচু হোজাই জিলা কমিটিয়ে এই পেজটোৰ পৰা এই যিটো পোষ্ট দেখা পাইছোঁ আমাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি ডবকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ। আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ, আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই কাৰ্যৰ লগত জড়িত থকা দুষ্কৃতিকাৰী অপৰাধীবোৰক গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। এই সমগ্ৰ বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য ৰাখি তেখেতৰ নাম ব্যৱহাৰ কৰি এনেধৰণৰ কাৰ্যকলাপ যিসকলেই কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতৰ নাম ব্যৱহাৰ কৰি যিসকল দুষ্ট চক্ৰ এই কাৰ্যকলাপ কৰিছে, এই কাৰ্যকলাপত হয়তো তেখেতৰ পৰোক্ষভাৱে হয়তো সমৰ্থন থাকিব পাৰে। গতিকে আমি স্পষ্টভাৱে দাবী জনাইছোঁ, এই ধৰণৰ কাৰ্যকলাপ অসমত বন্ধ হ'ব লাগে। অসমৰ খাতাম পৰীক্ষা ঐক্য সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়েও এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্বৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা এই ধৰণৰ অবৈধ কাৰ্যকলাপ, এই ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ যি কাৰ্যকলাপ চলি আছে, এইবোৰৰ বিৰুদ্ধে আমি আমচুৱে গণতান্ত্ৰিকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।